পৰা 15 জুলাইলৈ নামাৰিব মাছ 15 জুলাইলৈকে পুখুৰী নদী আৰু বিলত মাছ নামাৰিবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিয় এই আহ্বান জনাইছে আমি সবিশেষ জনাবলৈ চেষ্টা কৰিম মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এক বিশেষ আহ্বান 1 এপ্ৰিলৰ পৰা 15 জুলাইলৈ নামাৰিব মাছ 15 জুলাইলৈ পুখুৰী নদী বিলত মাছ নামাৰিবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘন জালেৰে মাছ নামাৰিবলৈ মাছমৰীয়াক আহ্বান মুখ্যমন্ত্ৰীৰ আৰু মাছে কণী পৰা সময়ৰ বাবে এই আহ্বান জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে 1 এপ্ৰিলৰ পৰা 15 জুলাইলৈ মাছ নামাৰিবলৈ আহ্বান আৰু একাংশ ব্যৱসায়ীয়ে পোনা মাছ ধৰি বজাৰত বিক্ৰী কৰে বুলিও মন্তব্য কৰিছে মাছে কণী পৰা সময়ত মাছ মাৰিলে হ্ৰাস হয় উৎপাদন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য এয়া আৰু 1 এপ্ৰিলৰ পৰা 15 জুলাইলৈ নামাৰিব মাছ বিশেষ আহ্বান মাছমৰীয়াসকললৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 15 জুলাইলৈ পুখুৰী নদী বিলত মাছ নামাৰিবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু ঘন জালেৰে মাছ নামাৰিবলৈ মাছমৰীয়াক আহ্বান মুখ্যমন্ত্ৰীৰ আৰু মাছে কণী পৰা সময়ৰ বাবে এই আহ্বান জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 1 এপ্ৰিলৰ পৰা 15 জুলাইৰ যি সময় সেই সময়ছোৱাৰ ভিতৰতে মাছে কণী পাৰিব আৰু যাৰ ফলত উৎপাদন কমি যাব যদি কোনোৱে মাছ মাৰে আৰু একাংশ ব্যৱসায়ীয়ে পোনা মাছ বিক্ৰী কৰে আৰু মাছে কণী পৰা সময়ত মাছ মাৰিলে হ্ৰাস হয় মাছৰ উৎপাদন আমাৰ লগত সেই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে আমি মন্তব্যটো আগবঢ়াইছো বহু দিনৰ পৰা আমি আলোচনা কৰি আহিছো যে মাছ উৎপাদনৰ ক্ষেত্ৰত অসম স্বাৱলম্বী হ'ব নোৱাৰে নেকি বিষয়টোৰ ওপৰত মই মীন বিভাগৰ বিষয়াসকলৰ লগত আলোচনা কৰিছিলোঁ তেখেতসকলে মোক এটাই কথা কয় যে আমি মাছৰ ক্ষেত্ৰত ইতিমধ্যে স্বাৱলম্বী হৈছোঁ কিন্তু আমাৰ এটা অসুবিধা যে মাছে কণী পৰা সময়ত ঘন জাল লৈ কিছুমান মীন পালকে নদী আৰু বিলৰ পৰা মাছ সংগ্ৰহ কৰে জীৱিকাৰ তাৰণাত উপায়ো নাই আৰু তাৰ ফলত আমি বহু নতুন মাছৰ উৎপাদনৰ পৰা আমি আঁতৰি আহোঁ আমাৰ মন্ত্ৰী কৃষ্ণেন্দু পালু ইয়াত আমাৰ ব্ৰডকাষ্ট চাই আছে তেখেত মীন বিভাগৰ মন্ত্ৰী মই আদৰণি জনাইছোঁ মীন বিভাগে মোক অনুৰোধ কৰিছিলে যে চৰকাৰে যদি এটা ব্যৱস্থা ল'ব পাৰে যে ঘন জালেৰে আমি যদি মাছ নধৰোঁ অন্তত 1 এপ্ৰিলৰ পৰা 15 জুলাইলৈ আৰু কণী পৰা মাছ আমি যদি কেতিয়াও এইকেইটা সময়ত আমি নদী বা বিলত নধৰোঁ তেতিয়াহ'লে এই বছৰে অসম আমি মৎস্য উৎপাদনৰ ক্ষেত্ৰত সম্পূৰ্ণ স্বাৱলম্বী হ'ব পাৰিম মই খেতিয়ক ৰাইজক অনুৰোধ কৰিম 1 এপ্ৰিলৰ পৰা 15 জুলাইলৈকে আপোনালোকে ঘন জালেৰে মাছ নামাৰিব আৰু কোনোবা মাছ যদি আপোনালোকে জানে যে মাছটোৱে শুক্ৰ ধাৰণ কৰি আছে তেতিয়াহ'লে সেই মাছ কেতিয়াও আপোনালোকে ঘন জালেৰে উলিয়াই আনিবৰ বাবে চেষ্টা নকৰিব মই আশা কৰোঁ 1 এপ্ৰিলৰ পৰা 15 জুলাইলৈকে যিসকলে আমি পাৰোঁ আমি যদি মাছ নমৰাকৈ থাকোঁ এইবাৰ মৎস্য সম্পদেৰে অসম উভয় নদী হৈ পৰিব মই আশা কৰোঁ এই দিশতো আমাৰ খেতিয়ক ৰাইজে চকু দিব বহু দিনৰ পৰা আমি